নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল। আজি আইপিএলৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিলে এখন অতি ৰোমাঞ্চকৰ খেল, যিখন খেলত শেষৰ অভাৰলৈকে খেলখন গ'ল আৰু শেষত আমি দেখিবলৈ পালোঁ কেৱল মাত্ৰ এটা উইকেটত জয়লাভ কৰিলে দিল্লী কেপিটেলছে। আৰু এইবাৰৰ আইপিএলৰ এতিয়ালৈকে যিমানকেইখন মেটচ হৈছে তাৰ ভিতৰত এইখন মেটচ আটাইতকৈ বেছি ৰোমাঞ্চকৰ হৈছে। আৰু আপুনি এখন খেল মাজত চাই থাকোঁতে ক'ব নোৱাৰে যে অমুকটো টিমেই জিকিব বুলি ক'ব নোৱাৰে। কোনোবা সময়ত এনেকুৱা লাগিছিলে যে LSG জিকি যাব, কোনোবা সময়ত এনেকুৱা লাগিছিলে যে দিল্লী জিকি যাব, কোনোবা সময়ত এনেকুৱা লাগিছিলে যে কি হয় পাত্তা নাই, ছুপাৰ অভাৰে হ'বগৈ নেকি, একো পাত্তা নাই শেষত গৈ, এনেকুৱাও লাগিছিলে। গতিকে এখন অনিশ্চয়তাৰে ভৰা খেল আছিলে। কিন্তু এনেকুৱা এখন খেলতো এটা সময়ত 66 ৰানত 6টা উইকেট গৈ আছিলে দিল্লী কেপিটেলছৰ। আৰু তাৰ পাছত আমি দেখিবলৈ পালোঁ আশুতোষ শৰ্মাই যিটো খেল দিলে, তেখেতে যিটো ফিনিচিং দিলে, শেষলৈকে আউট নোহোৱাকৈ থাকি খেলখন ফিনিচিং দি উভতিছে। এখন অসম্ভৱ লগা খেল তেখেতে জয়ী কৰি উলিয়াই আনিলে, সেইটো আটাইতকৈ ডাঙৰ কথা। আগতে এটা সময় আছিলে যিটো সময়ত মহেন্দ্ৰ সিং ধোনীকে মানুহে ইণ্ডিয়াৰ একমাত্ৰ ফিনিচাৰ হিচাপে চাইছিলে, কিন্তু ভাল লাগিছে যে নতুন সময়ত নতুন ফিনিচাৰো ওলাই আহিছে আইপিএলৰ পৰা। আশুতোষ শৰ্মা নামৰ এজন ডাঙৰ ফিনিচাৰ হ'বলৈ গৈ আছে। এইজনে কিন্তু দেখুৱাইছে নিজৰ খেলৰ জৰিয়তে, কিন্তু এখেতে প্ৰকাশ কৰিছে যে এখেতে কিমান ডাঙৰ নাম হ'বলৈ গৈ আছে ইণ্ডিয়ান ক্ৰিকেটত। আৰু এখেত নিশ্চিতভাৱে ইণ্ডিয়ান টিমলৈও এটা সময়ত যাবগৈ, আৰু ইণ্ডিয়ান টিমতো এখেতে ফিনিচাৰৰ ভূমিকা এটা সময়ত পালন কৰা আপোনালোকে হয়তো দেখিবলৈ পাব। সেইটো কথা মই আজিয়ে কৈ দিব পাৰোঁ। গতিকে এজন ভাল ফিনিচাৰ হোৱাৰ সকলোবিলাক গুণ আশুতোষ শৰ্মাৰ গাত কিন্তু আছে। ইয়াৰ যোৱাবাৰৰ আগৰ যিটো ছিজন তাত আমি দেখিবলৈ পাইছিলোঁ পাঞ্জাৱ কিংছ দলটোতো এখেতে কিন্তু এনেকুৱা ধৰণৰ ফিনিচিং কৰাৰ ওপৰত গুৰুত্ব দিছিলে, এনেকুৱা ধৰণেই খেলিছিলে শেষৰ ফালে আহি। গতিকে সেই বস্তুটো আকৌ এবাৰ দেখুৱাইছে তেখেতে, আকৌ এবাৰ প্ৰমাণ কৰিছে, নিজকে আকৌ এবাৰ প্ৰমাণ কৰিছে। আৰু দিল্লী কেপিটেলছে যে তেখেতক ইমান দাম দি অকশ্যনত কিনিলে, কি কাৰণে কিনিলে তাক কিন্তু তেখেতে এনেই যাবলৈ দিয়া নাই, সেইটো কিন্তু তেখেতে প্ৰমাণ কৰি দিছে, প্ৰমাণ কৰি দেখুৱালে। প্ৰথমখন মেচতে প্ৰমাণ কৰি দেখুৱালে যে তেখেতৰ ওপৰত ভৰসা কৰিছে দিল্লী কেপিটেলছ টিমটোৱে, আৰু সেই ভৰসাৰ তেখেতে মূল্য দিছে। গতিকে এইখন খেল সাধাৰণতে আজি LSG টিমটোৱে হাৰিবলগীয়া খেল নাছিলে, কিন্তু তেওঁলোকে হাৰিলে একমাত্ৰ বলিঙৰ কাৰণে হাৰিলে। বলিং বেয়া হ'ল অলপ, সেইটো কাৰণে তেওঁলোকে হাৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। আৰু যিটো LSG টিমটো অলপ সমস্যা আছে। আপোনালোকে দেখিবলৈ পাইছে যে শাৰ্দুল ঠাকুৰ টিমত নাছিলেই, তেখেতক আকৌ এক্সট্ৰাকৈ মহচিন খান আঘাতপ্ৰাপ্ত হৈছিলে, তেওঁ ঠাইত অনা হৈছে, আৰু তেওঁ ভাল প্ৰদৰ্শনে কৰিছে, এইটো বেলেগ কথা। কিন্তু তেওঁলোকৰ যিমানখিনি বলাৰ আছিলে, মেইন ফাষ্ট বলাৰ আছিলে, প্ৰায়ভাগ বলাৰ NCAত আছে, NCAত আঘাতৰ ওপৰত কাম কৰি আছে, খেলিবলৈ আহিব পৰা নাই। গতিকে সেইটোৱে তেওঁলোকক অলপ আঘাত দিছে। মেইন ফাষ্ট বলাৰ তেওঁলোকৰ নথকাৰ কাৰণে আজি কিন্তু খেলত প্ৰভাৱ পৰা আমি দেখিবলৈ পালোঁ। গতিকে ফাষ্ট বলাৰসকল তেওঁলোকৰ সুস্থ হৈ উঠা নাই, ফিট হৈ উঠা নাই, সেইটোৱে তেওঁলোকক অলপ আঘাত দিলে, নতুবা তেওঁলোকৰ হয়তো আজি বলিং আৰু অলপ ভাল হ'লহেঁতেন। যি কি নহওক LSGয়ে প্ৰথম বেটিং কৰিছিলে, LSGয়ে প্ৰথম বেটিং কৰি 209 ৰান কৰিছিলে, 210 ৰানৰ টাৰ্গেট দিছিলে। তেওঁলোকে প্ৰথমতে যেনেকুৱা বেটিং হৈছিলে তেওঁলোকৰ ফালৰ পৰা এনেকুৱা লাগিছিলে যে এওঁলোকৰ বহুত বেছি ৰান হৈ যাব, 250 ৰানৰ ওপৰত হ'ব। কিন্তু আমি শ্ৰেয় দিব লাগিব দিল্লী কেপিটেলছৰ বলাৰসকলক যে তেওঁলোকে লাষ্টৰ ফালে ভাল বলিং কৰিলে, ভাল বলিং কৰি মানে 40-50 ৰান তেওঁলোকে কমাই আনিলে, নতুবা আজি এখন 250-260 ৰান স্ক'ৰ হোৱা খেল আছিলে। কিন্তু তেওঁলোকে বলাৰসকলে ভাল বলিং কৰাৰ কাৰণেহে 210 টাৰ্গেটত ৰখিলে। গতিকে আজি চাওক মাৰ্ক্ৰাম 15, মাৰ্চে তেওঁলোকৰ 72 ৰান কৰিলে, মাৰ্চে কিন্তু ভাল খেলিছে আজি 36টা বলত 72, পুৰাণে 75 কৰিলে 30টা বলত 75। গতিকে পুৰাণৰ ভাল খেল অব্যাহত আছে, যোৱাবাৰ ছিজনটোতো তেখেতে ধামাকা দিছিলে। ঋষভ পন্থ ইমান দাম দি কিনিলে যদিও আজি ফেইল মাৰিলে, 6টা বলত 0, মিলাৰে 27 কৰিলে, বাকী আয়ুষ বাদনী 4, ঠাকুৰ 0, শ্বাহবাজ আহমেদ 9, এনেকুৱা ধৰণৰ দেখিবলৈ পালোঁ। মাজৰ যিটো মিডল অৰ্ডাৰ তেওঁলোকে ছিংগল ডিজিটৰ ৰান কৰাৰ কাৰণে একদম কমি গ'ল ৰানটো 209। আৰু উইকেট লৈছিলে ষ্টাৰ্কে, আজি 3টা উইকেট ল'লে। ষ্টাৰ্কে কিন্তু দেখুৱালে, ষ্টাৰ্ক যে ডাঙৰ প্লেয়াৰ হয় সেইটো আজি আকৌ দেখুৱালে, গুৰুত্বপূৰ্ণ সময়ত উইকেট লৈছে ষ্টাৰ্কে। দেন ভিপ্ৰাছ নিগমে এটা, মুকেশ কুমাৰে এটা, আৰু কুলদীপ যাদৱে 2টা গুৰুত্বপূৰ্ণ উইকেট কুলদীপ যাদৱে লৈছিলে, গুৰুত্বপূৰ্ণ সময়ত লৈছিলে। বাকী যিটো টাৰ্গেট চেছ যদি চাই, প্ৰথম যেনেকৈ দিল্লী কেপিটেলছৰ উইকেট সোপা গৈছিলে, KL ৰাহুলক কিন্তু তেওঁলোকে মিছ কৰিছে আজি। প্ৰথমতে এনেকুৱা লাগিছিলে যে KL ৰাহুল নথকাৰ কাৰণে তেওঁলোকৰ আজি বিপদ হ'ব পাৰে। তেওঁলোকৰ গোটেই ভাৰটো খেলখনৰ পৰি গৈছিলে কাৰ ওপৰত? ফাফ ডু প্লেছিছৰ ওপৰত পৰি গৈছিলে। ফাফ ডু প্লেছিছ শেষলৈকে থাকিব লাগিব, তেতিয়াহে এখন খেল জিকিব পাৰিব, তেনেকুৱা এটা সাধাৰণতে আমি ভাবিছিলোঁ, চিন্তা মনলৈ আহিছিলে। কিন্তু তথাপিতো কোনেও ভবা নাছিল যে আশুতোষ শৰ্মাই এনেকুৱা খেল দিব, ভিপ্ৰাছ নিগমে এনেকুৱা এটা খেল দিব। গতিকে জেক ফ্ৰেচাৰ মেকগ্ৰাথ তেখেত 1 ৰানতে আউট হৈ গ'ল, তেখেতৰ ওপৰত যথেষ্ট আশা কৰা হয়। JFMৰ ওপৰত 1 ৰানতে গ'ল। ডু প্লেছিছে 29 কৰিলে, তেখেতৰ ওপৰতো আশা কৰা হৈছিলে, বেছি দীঘল নগ'ল। অভিষেক পৰিলে 0 মাৰিলে, তেখেতে যোৱাবাৰ ভাল ছিজন গৈছিলে, এইবাৰ বাৰু ষ্টাৰ্ট ইমান ভাল হোৱা নাই। সমীৰ ৰিজভি 4 ৰানত গুচি গ'ল, সেইজনো ভাল প্লেয়াৰ আছিলে, কিন্তু আজি নচলিলে। অক্সৰে কাম এটা কৰিছিলে, আহি অলপ এটেকিং দিলে, 11টা বলত 22, কিন্তু কামত নিদিলে, বেছি দীঘল যাব নোৱাৰিলে। দেন মাজত চাওক আশুতোষ শৰ্মা 31টা বলত 66 ৰান, 5টা তেখেতে মাৰিছে 4, আৰু 5টা তেখেতে মাৰিছে 6।
গতিকে এক প্ৰকাৰ গোটেই খেলখন তেখেতে জিকাইছে বুলি ক'লেও ভুল নহ'ব আৰু লগতে ভিপ্ৰাছ নিগমৰ কথাটো আমি ক'ব লাগিব ভিপ্ৰাছ নিগম মাজত আহি 15টা বলত 39 ৰান কৰিছে দুগুণ গতিতকৈ ওপৰত খেলিছে তেখেতেও 5টা সাধাৰণতে 4 মাৰিছে 2টা 6 মাৰিছে তেখেতেও ভাল বেটিং কৰি থৈ গ'ল মাজত এটা কুইক নক খেলি থৈ গ'ল 15টা বলত 39 সেইটোও কিন্তু জয়ত অৱদান দিলে বাকী ষ্টাৰকে 2 কৰিলে কুলদীপেও 4 এটা মাৰি থৈ গ'ল শেষত আহি 5টা বলত 5 আৰু মোহিত শৰ্মাই 1 ৰান এটা ল'লে সি শেষত গতিকে এনেকুৱা ধৰণৰ দেখিবলৈ পালোঁ আৰু 9টা উইকেট ল'লে যদিও বা LSG টিমটো ভাল বলাৰ নাই মেইন বলাৰসকল NCAত আছে তথাপিতো যিকেইজন বলাৰ আছে তেওঁলোকে কিন্তু কাম কৰিছে এটা শাৰ্দুল ঠাকুৰৰ নিচিনা বলাৰ যাক কোনেও আনচল আছিলে কিন্তু শাৰ্দুল ঠাকুৰক কোনেও কিনা নাছিলে IPL অকশ্যনত কোনেও কিনা নাছিলে আনচল আছিলে তেনেকুৱা এজন বলাৰ তেওঁলোকে ল'বলগীয়া হ'ল আৰু তেনেকুৱা বলাৰজনো ভাল প্ৰদৰ্শন কৰিছে আজি গতিকে শাৰ্দুল ঠাকুৰ কোনো পধ্যে বেয়া বলাৰ নহয় তেখেতক আওকাণ কৰাটো কিন্তু বেলেগ টিমৰ যে IPL টিমৰ যে এটা ডাঙৰ ভুল আছিলে সেইটো তেখেতে দেখুৱালে আজি 2 অভাৰত 19 ৰান দি 2টা উইকেট লৈছে শাৰ্দুল ঠাকুৰক আৰু বলিং দিয়াব লাগিছিলে উইকেট যিহেতু লৈছিলে এইটো এটা অধিনায়কত্বত ফেলিয়াৰ বুলি মই ক'ব বিচাৰিম কেৱল মাত্ৰ 2 অভাৰ কৰিছে মেইন যিজন বলাৰ যিজনে ভাল বলিং কৰি আছিলে তেওঁ কেৱল মাত্ৰ 2 অভাৰহে কৰালে সিদ্ধাৰ্থে 4 অভাৰ 2টা সিদ্ধাৰ্থে বলিং ভালে কৰিছিলে ৰাঠিয়ে 2টা পালে 4 অভাৰ 31 ৰান ৰাঠিৰ বলিঙো কিন্তু ভাল লাগিছিলে আজি চুলি দীঘল যিজন ল'ৰাজন বাকী ৰবি বিষ্ণুৱে 2টা ৰবি বিষ্ণুৱে পিটন যথেষ্ট খালে আজি বাকী প্ৰিন্স ইয়াদেৱেও পিটন খালে 4 অভাৰ 47 আৰু চাহবাজেও পিটন খালে 1 অভাৰ 3টা বলত 22 ৰান চাহবাজে বেয়া পিটন খালে গতিকে চাহবাজৰ বেটিঙতো একো নাছিলে আজি গতিকে চাহবাজ আজি ভিলেইন হৈছে খেলখন হৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বাকী KL ৰাহুল থকা হ'লে এইটো ইমান হয়তো কঠিনতাৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন KL ৰাহুলে আৰু অলপ ৰান কৰিলেহেঁতেন কিন্তু তেখেতৰ সন্তান হৈছে তেখেতে গুচি গৈছে নেখেলোঁ বুলি কেইখনমান মেচত নেখেলিব হয়তো গতিকে সেয়াই LSG টিমটো যথেষ্ট কাষ চাপিছিলে গতিকে এখন মজা মেচ হৈছে খেলখন কিন্তু মজা মেচ হৈছে যিসকলে মিছ কৰিলে তেওঁলোকে বহুত ডাঙৰ বস্তু মিছ কৰিলে গোটেইকেইখন খেলৰ ভিতৰত যে এখন খেলে ইমান ভাল হ'ব বুলি কোনেও ভবা নাছিলে যে 50-50 মেচ হ'ব কোনো এৰি নিদিয়া টাইপৰ খেল হ'ব শেষলৈকে যাব বুলি কোনেও বিশ্বাস কৰা নাছিলে এনেকুৱা যে ফিনিচিং আমি দেখিবলৈ পাম কোনেও ভবা নাছিলে কিন্তু আশুতোষ শৰ্মা নিশ্চিতভাৱে নিঃসন্দেহে বহুত ধুনীয়া ফিনিচিং এনেকুৱা ফিনিচাৰ আমাক লাগে ইণ্ডিয়ান টিমৰ ফিনিচাৰ আহি আছে অনাগত দিনত এজন ফিনিচাৰ হিচাপে আশুতোষ শৰ্মা গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ